পুনৰ এবাৰ 3টা খবৰ দিলো পুলিচৰ চাকৰি 3 তাৰিখে এপইন্টমেন্ট লেটাৰ দিম 28 তাৰিখতে মেট্ৰিকৰ ক্যান্ডিডেট সকলে মাহত 300 টকা কৈ পাব আৰু 12 ডিসেম্বৰৰ পৰা বিটিসি বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোক সকলে বিশেষকৈ আমাৰ যুৱ বন্ধু সকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবল সকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই যতে মিটিংলৈকে যাওঁ তাতেই মোক খুধে যে মামা আমি পুলিচৰ ইন্টাৰভিউ পাস কৰিলো আমি এপইন্টমেন্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যি সকলে পুলিচ কনিষ্টবল বা কমান্ডো এবি ইউবি এসআই যি সকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিন সকলক যি সকলে পৰীক্ষাত পাস কৰিছে সকলোকে নহয় যি সকলে পৰীক্ষাত উত্তীৰ্ণ হল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাস কৰি আছো মই হেলথত পাস কৰিছো এগ্ৰিকালচাৰত মই পাস কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাও মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকনমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যি সকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে গাখীৰ এগিলাস খাব পাৰে অলপমান নোটৰ বহি এখনো কিনিব পাৰে সেইভাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব তৃতীয় আৰু এটা খবৰ দিব খুজিছো বিটিসি নিবাসী সকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক খুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়ক সকলো থাকিব 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব